মোৰ এইটো দুৰ্ভাগ্য ক'বলৈ বেয়া যে যি সময়ত কংগ্ৰেছ দলে মিত্ৰতাৰ কাৰণে একেবাৰে ভবা নাছিলে একদম মিত্ৰতাৰ কথাটো ক'লেই এঙাই দিয়ে আৰু সেই সময়ত জাতীয়তাবাদী বুলি কোৱা আমাৰ ৰূপজ্যোতি কি কয় আমাৰ লুৰুণজ্যোতিহঁতে এক পাৰৰ কাৰণে কংগ্ৰেছক প্ৰেছাৰাইজ কৰিলে বামপন্থী বুলি কোৱা পাৰ্টিবিলাকেও একবাৰৰ কাৰণে প্ৰেছাৰাইজ কৰিলে আমি একেলগে থাকিব খোজো আমি আঞ্চলিকতাবাদী শক্তিবিলাক বাওঁ শক্তিবিলাক শ্ৰমজীৱী মানুহৰ পাৰ্টিবিলাক আমি সব একলগ হ'ব লাগে কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছৰ পিছে পিছে ঘূৰি ফুৰিলে কি লাভ হ'ব কওক আমিহে ঐক্যবদ্ধ হ'ব লাগে আমিহে লগ লাগি কংগ্ৰেছক প্ৰেছাৰাইজ কৰিব লাগে কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক সেইকাৰণে মই স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে অখিল গগৈ কেতিয়াও অতুল বৰা নহয় এইটো কোনেও ভুল নকৰিব মই কোলাকুলিকে কৈছোঁ আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব এইটোত মই নাই গৌৰৱ গগৈ ওচৰত লুৰিণজ্যোতি গগৈয়ে যদি নতজানো হয় মই নাজানো মই অখিল গগৈ নহয় মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহয় মই জাতীয়তাবাদত বিশ্বাস কৰোঁ স্বাভিমানত বিশ্বাস কৰোঁ অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ এই কথা সকলোৱে মনত ৰখা দৰকাৰ আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ মোৰ এইটো দুৰ্ভাগ্য ক'বলৈ বেয়া যে যি সময়ত কংগ্ৰেছ দলে মিত্ৰতাৰ কাৰণে একেবাৰে ভবা নাছিলে একদম মিত্ৰতাৰ কথাটো ক'লেই এঙাই দিয়ে আৰু সেই সময়ত জাতীয়তাবাদী বুলি কোৱা আমাৰ ৰূপজ্যোতি কি কয় আমাৰ লুৰুণজ্যোতিহঁতে এক পাৰৰ কাৰণে কংগ্ৰেছক প্ৰেছাৰাইজ কৰিলে বামপন্থী বুলি কোৱা পাৰ্টিবিলাকেও একবাৰৰ কাৰণে প্ৰেছাৰাইজ কৰিলে আমি একেলগে থাকিব খোজো আমি আঞ্চলিকতাবাদী শক্তিবিলাক বাওঁ শক্তিবিলাক শ্ৰমজীৱী মানুহৰ পাৰ্টিবিলাক আমি সব একলগ হ'ব লাগে কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছৰ পিছে পিছে ঘূৰি ফুৰিলে কি লাভ হ'ব কওক আমিহে ঐক্যবদ্ধ হ'ব লাগে আমিহে লগ লাগি কংগ্ৰেছক প্ৰেছাৰাইজ কৰিব লাগে কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক সেইকাৰণে মই স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে অখিল গগৈ কেতিয়াও অতুল বৰা নহয় এইটো কোনেও ভুল নকৰিব মই কোলাকুলিকে কৈছোঁ আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব এইটোত মই নাই গৌৰৱ গগৈ ওচৰত লুৰিণজ্যোতি গগৈয়ে যদি নতজানো হয় মই নাজানো মই অখিল গগৈ নহয় মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহয় মই জাতীয়তাবাদত বিশ্বাস কৰোঁ স্বাভিমানত বিশ্বাস কৰোঁ অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ এই কথা সকলোৱে মনত ৰখা দৰকাৰ আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ